বাৰু আপোনালোকে ইতিমধ্যেও দেখা পাই আহিছে যে আমাৰ এই সংখ্যালঘু মানুহক টাৰ্গেট কৰি কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উচ্ছেদ চলাইছে। আমাৰ ধৰ্মীয় অনুষ্ঠানত আঘাত কৰিছে, আমাৰ মাদ্ৰাছা মছজিদত বুলডোজাৰ চলাইছে, আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ কলিজাৰ ওপৰত বুলডোজাৰ চলাইছে। কিন্তু আমি এটা কথা কম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বুলডোজাৰৰ কাৰণে যিমানখিনি দায়ী, বিগত দিনৰ কংগ্ৰেছ চৰকাৰ সিমানখিনি দায়ী। এইকাৰণে মই দায়ী বুলি কম, ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা কংগ্ৰেছ চৰকাৰে বহুদিন ৰাজত্ব কৰিছে, বহুদিন চৰকাৰত আছিলে। ইচ্ছা কৰিলে আমাৰ এই দুখীয়া নিচলা মানুহখিনিক ভূমি পাট্টা দিব পাৰিলে হয়, আমাৰ এই মানুহখিনিক গৰাখহনীয়াৰ সমস্যা সমাধান কৰি দিব পাৰিলে হয়, আৰু আমাৰ যি অস্তিত্বৰ সংকট, আমাৰ যে এই যে নাগৰিকত্বৰ সমস্যা, এই সমস্যাখিনিও সমাধান কৰি দিব পাৰিলে হয়। এই কংগ্ৰেছ চৰকাৰ ইচ্ছাকৃতভাৱে একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত আমাৰ এই সমস্যাখিনি সমাধান কৰি দিয়া নাই। এইবাৰ যিহেতু বিজেপি চৰকাৰৰ দিনত